নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ নিশ্চয় ভালে। আমাৰ ঘৰলৈ আহিছিলোঁ। আমাৰ ঘৰৰ পৰিৱেশটো চাওক। এয়া ভাতকেৰেলা গছৰ পৰা ছিঙিলোঁ। অকণমান খেতি কৰিছিল, খেতি বুলি ক'বলৈ গ'লে ভুল হ'ব, এনেই খাবলৈকে অকণমান কৰিছে। ইয়াৰ ৰঙালাও, মই ৰঙালাওৰ আগ কেইটামানো ছিঙি ল'লোঁ। মই ৰঙালাওৰ আগ খাই খুব ভাল পাওঁ। মাহঁতে নিছিঙে জানেনে, আৰু জংঘল বুলি একেবাৰে ভয় কৰে। দেউতাৰ গাটো বেয়া, চাফা কৰিব পৰা নাই। ভাতকেৰেলা কেইটামান পালোঁ, বাকী চব গেলি পচি গৈছে। একদম ল'ৰাক চাওক, ল'ৰা আহি খুব ফূৰ্তি, ইয়াতে পূৰা একেবাৰে চব্জি চিঙাত, শাক চিঙাত ব্যস্ত, আৰু মোক কৈ আছে ভাতকেৰেলা কিমান পালেহি। এয়া দেখিছে নহয়, জলকীয়াও খুব লাগিছে দেই। জলকীয়া পকি একেবাৰে সৰি গৈছে, তাকে জলকীয়া অকণো ছিঙি ল'লোঁ। আৰু এয়া ঝাৰু গছ হয়, মই এবাৰ ঘৰলৈ যাওঁতে ইয়াৰ পৰা ঝাৰু গছ লৈ গৈছিলোঁ। মোৰ তাত বাৰু সৰু হৈ আছে, ইমান ডাঙৰ হোৱা নাই। ইয়াতো ঝাৰু লাগিবই আকৌ দুদিন পিছত। দেউতাই ঝাৰু এডাল বনালে ইয়াৰ পৰাই। এয়া তামোল পুলি ডাঙৰে হৈ গ'ল, গছ হৈ গ'ল একেবাৰে। সেয়া বাঁহ গছ দেখিছে নহয়, এইফালেও এটা বহুত ডাঙৰ বাঁহৰ জোপা আছিল, কিন্তু দেউতাহঁতে উঠাই দিলে। বেছি বাঁহ থাকিলে আমনি হয় বোলে। এয়া চাওক, তামোল পুলি কিমান ডাঙৰ হ'ল। এই অকণ তামোল পুলিকেইটা যে, সেইকেইটা দেখিছে নহয়, তাত অকণমান তামোল পুলি কেইটামান জীয়াই থৈছে। সেইকেইটা আকৌ দেউতাই এইটো ছাইডে লগাই দিব। দেউতাই য'ত থিয় হৈ আছে দেখিছে নহয়, সেইফালে লগাই দিব। এইখিনি চাফা কৰি মানুহ এটা লগাব লাগিবগৈ। দেউতাৰ গা বেয়া জানেইতো, দেউতা অপাৰেশ্যন কৰি উঠিছে মাত্ৰ, সেইকাৰণে দেউতাক কষ্ট কৰিব দিয়া হোৱা নাই। তথাপিও একদম নুশুনে জানেনে, ইয়াক কোৰখন লৈ আহি একদম চাফা কৰি আছে। মই ক'লোঁ মই চাফা কৰোঁ দিয়ক। গোটেই মানা কৰাৰ পিছত আকৌ নকৰে আৰু। মই চাফা কৰিলোঁ অকণমান, আৰু চব্জি অকণো ছিঙি দিলোঁ। আপোনালোকৰ বাৰু দিনটো কেনেকৈ পাৰ হয়? মই ঘৰত আহি এনেকৈয়ে ঘূৰা পকা কৰি আছোঁ। দেখিছে নহয় পথাৰখন, ইমান ধুনীয়া পথাৰখন নহয়, একদম আমাৰ ঘৰৰ পিছপিনে আছে। আগতে যে ইয়াতে খুব খেলিছিলোঁ গৈ। দেউতাই যে কিমান গালি পাৰে। এয়া আমাৰ বৰমাহঁতৰ ঘৰ সেইফালে। দেখিছে। এয়া আজিলৈ আহিলোঁ, নমস্কাৰ।